সোশ্যাল মিডিয়ায় কাল হ'ল এজন যুৱকৰ ৰিলছৰ বাবে জমদূতে কাঢ়ি নিলে প্ৰাণ হলীৰ সমাধি এজন যুৱকৰ সাম্প্ৰতিক সময়ত একাংশ নৱপ্ৰজন্মই বৰ্তমান ব্যস্ত হৈ পৰিছে নিজকে জনপ্ৰিয় কৰি তুলিবলৈ আৰু জনপ্ৰিয় হোৱাৰ একমাত্ৰ সহজ পন্থাটোৱেই হৈছে সোশ্যাল মিডিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামৰ এই জগতখনত নিজকে জনপ্ৰিয় কৰি তুলিবলৈ একাংশই আজিকালি বিভিন্ন ধৰণৰ পথ বাছি লোৱা দেখিব পোৱা যায় আৰু এই পথসমূহে কেতিয়াবা মাতি আনিব পাৰে আপোনাৰ জীৱনলৈ কাল তেনে এক শোকাবহ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাত সংঘটিত এই মৰ্মান্তিক ঘটনা ৰীল বনোৱাৰ স্বাৰ্থতে কৰুণ মৃত্যুক সাবটিলে তৌচিফ নামৰ এগৰাকী 18 বছৰীয়া যুৱকে এই ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ জানিব পৰা মতে 18 বছৰীয়া তৌচিফে ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ গৈ 100 ফুট দ উচ্চতাৰ এটা জলাশয়ত জঁপিয়াই পৰাৰ পাছত নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা যুৱকজনে গভীৰ পানীত ডুব গৈ মৃত্যুক সাবটি লয় সোমবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা আনহাতে জলাশয়ত গা ধুই থকা তৌচিফৰ আন বন্ধুসকলে তেওঁক বচাব চেষ্টা কৰিছিল যদিও তেওঁলোক সফল নহয় এই ঘটনা সংঘটিত হোৱাৰ পাছতে যুৱকজনৰ বন্ধুসকলে আৰক্ষীক খবৰ দিয়ে আৰু অৱশেষত জলাশয়টোৰ পৰা আৰক্ষীয়ে যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ঘটনা প্ৰকাশ হোৱাৰ পাছতে সামাজিক মাধ্যমত ই ব্যাপকভাৱে ভাইৰেল হোৱা দেখিব পোৱা গৈছে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি একাংশ যুৱ প্ৰজন্মই লোৱা এই পন্থা কিমান দূৰ গ্ৰহণযোগ্য তাক লৈ সৃষ্টি হৈছে বৌদ্ধিক মহলত বিভিন্ন ধৰণৰ প্ৰশ্নৰ নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম